আকাশবাণী গুৱাহাটীৰ নাট মহোৎসৱ 2025। নাট মহোৎসৱৰ আজিৰ নাট ভোগ। নাটৰ ৰচনা জয়ন্ত শইকীয়াৰ। নাটখনি পৰিৱেশন কৰিছে চিপাঝাৰৰ মূৰ্ছনা কলাকেন্দ্ৰৰ শিল্পীসকলে। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ভোগ। এতিয়াহে ৰক্ষা। দিনটোৰ মূৰত ভাত কেইটা মিলালা আৰু প্ৰভু। এই চাধাৰ টেমাটো ক'ত থলো? এইটো হস্তিৰ কন্যা বামনের নাৰী মাথায় নিয়া তাম কলসি রে। আরে হৈছোৱাল, তই বিছনাৰ তলত কেনেকে সোমালি? হাও দুৱাৰখনো দি ললি, মোক মাৰিবি নেকি? মই পাকঘৰত থাকোঁতেই তই ইয়াত সোমালিহি নহয়? ঐ ছোৱালী, ওলা বুলিছো নহয়, ওলা। আৰে কথাটো কি? এই ৰাতিখন মোক আৰু ঝামেলাত নেপেলাবি। ইয়াৰ পৰা বেগতে ওলাই যা। এই নিমাত কিয়? বোবা নেকি তই? তোৰ মতলবটো কি? মোক ফচাব খুজিছ নেকি? নে তই ইয়ালৈ কিবা ঠাণ্ডা বিচাৰি আহিছ? সেইবোৰ ইয়াত নচলিব কৈ দিছোঁ। যদি তেনেকুৱাই চহৰৰ ডাঙৰ হোটেললৈ যা। ডাঙৰ ডাঙৰ মানুহ পাবি, বুজিছ? ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা পাবি, বহুত টকা ঘটিব পাৰিবি। শুনিছনে নাই? মুখৰ মাত নাই যদি ইংগিতেৰে নকওঁ কিয়? মিছা মিছি মূৰটো গৰম কৰি নলবি। দিনটো কাঠ দাঙি থকা দেহৰ ভাগৰেই শেষ হোৱা নাই, তাতে আৰু এডাল জেং জুৰি নলবি। কিবা খং উঠিব ইয়াৰ পৰা টানি উলিয়াই দিম। পানী এগিলাচ দিবি? পানী খাব পালে যাবি? ঠিক আছে, মই বাৰু তোক পানী আনি দিম। এতিয়া তুৰন্তে ইয়াৰ পৰা ওলাই যা। মই নেযাওঁ। কিয় নেযাবি? এইখন তই কিবা বেশ্যালৈ পাইছ নেকি যে তই নেযাবি? গা চুবলৈ বাধ্য নকৰিবি কৈ দিছো। কিয় কান্দিছ? কান্দি দেখুৱাই তই মোক বেল বনাব খুজিছ? নহব, বুজিছ? নহব। কাঠৰ হতে যুঁজি আমাৰ এই হৃদয়বোৰো কাঠৰ দৰে হৈ গৈছে। কথাবোৰ লাহে লাহে ক'লেও শুনিম নহয়। কিয় ক'ব লাগে? এয়া মোৰ ঘৰ, মাহে 2000 টকাত ভাড়াত লৈ থৈছো। ইয়াত মোৰ ইচ্ছামতে চলিব। তই এতিয়া ওলা। ইয়াৰ পৰা ওলা, তই ওলা। এই ৰাতিখন মই কলৈ যাম? এই ৰাতিখন য'ৰ পৰা আহিছ তলৈকে যা। অকলে মই কেনেকৈ যাম? অকলে নেযাবলৈ তই কিবা মোৰ লগত আহিছিলি নেকি? এতিয়া যেনেকে আহিছিলি তেনেকে ইয়াৰ পৰা ওলাই যা। উপায় নেপাইহে ইয়াত সোমাইছিলো। এতিয়া উপায় নেপাই ইয়াৰ পৰা ওলাই যা। মই নেযাওঁ। নেযাৱ? নেযাওঁ। তই নেযাৱ? নেযাওঁ। মোৰ মূৰটো গৰম হৈ আহিছে, কিন্তু কথা ভাল নহ'ব কৈ দিছো। ছোৱালী, তোৰ ঘৰ ক'ত? চিপাঝাৰৰ পৰা দক্ষিণে 1 কিলোমিটাৰমান সোমাই যাব লাগে। কিমান দিন হ'ল এই লাইনত? কি লাইনত? বুজা নাই। চহৰলৈ আগতে আহিছিলি নে নাই? সদায়ে আহোঁ। গধূলি লাজবাছখনত ঘূৰি যাওঁ। ছোৱালী, কি পইচা কিমান আহে হাতলে? দিনটোৰ হাজিৰাখিনি দিনত খটা হ'ল, এতিয়া ৰাতি ঘটিব আহিছ।
ঠাই আৰু নেপালী মানুহ আৰু নেপালী দিনটোৰ ভাগৰেই বাকী নাই এতিয়া গোটেই ৰাতিটো তই মোক ইয়াত জ্বলাবলৈ আহিলি তোক আমনি নিদিওঁতে মই এইপিনে মাটিতে পৰি থাকিম এইডাল ঠাণ্ডাত তই ইয়াতে মাটিত পৰি থাকিবি ঐ ওলা ওলা বুলিছো নহয় ওলা ঐ বাহিৰতো মাটি আছে তাত পৰি থাকগৈ যা ধেত তেৰি নুবুজানো কিয় ধেত তেৰি বুজিছো তোক বুজিবলৈ মোৰ বাকী নাই সিহঁতে খেদি অহাৰ কাৰণেহে সোমাইছিলোহি কি হ'ল সিহঁতে তো আকৌ লাজবাছখন নাপাই ৰাতিটো মই ৰেল প্লেটফৰ্মত থাকিম বুলি আহি থাকোঁতেহে সিহঁতৰ মুখত পৰিলোঁ অলপ আগতে গাড়ীখন ধৰিব নোৱাৰিলি আজি গাড়ী নচলিলে চহৰত মানুহ এজনক কোনোবাই গুলিওৱাৰ কাৰণে খন্তেকতে গাড়ী মটৰবোৰ বন্ধ হৈ গ'ল হয়নি মই কোম্পানীত কাম কৰি দিনটোৰ হাজিৰা পইচাকেইটা লৈছিলোঁ মাথোন তেনেতেই অঘটনটো উপায় নাপাই মই প্লেটফৰ্মতে ৰাতিটো পাৰ কৰিম বুলি খোজ লৈছোঁ মাত্ৰ তাৰপিছত তেনেতে ওপৰত এখন ৰঙা লাইট জ্বলা গাড়ী আহি মোৰ কাষতে ৰলহি তাৰ পাছত কিৰিপকৈ ল'ৰা দুজন নামি আহি মোক গাড়ীত উঠিবলৈ ক'লে মই নুঠাত সেইজনে হাতত ধৰি টানি তুলিবলৈ চেষ্টা কৰিলে মই তাৰ হাতত কামুৰি দিলোঁ এৰি দিবলৈ বাধ্য হৈ গ'ল মই দৌৰিলোঁ সিহঁতেও পিছে পিছে খেদিলে তাৰ পাছত তোৰ ইয়াত পোহৰ দেখিহে সোমালোহি বৰ ভাল কৰিলি এতিয়া মৰ তইতো মৰিবিয়েই মোকো মাৰিবি ঐ সিহঁত ডাঙৰ মানুহৰ ল'ৰা যি ইচ্ছা তাকে কৰিব পাৰে ঐ সিহঁতেতো কি ইয়াত সোমোৱা দেখিছে নি ক'ব নোৱাৰো আনৰ ঘৰ আৰু দেখা নেপালি ডাঙৰ মানুহৰ ঘৰৰ গেটবোৰ দেখোন গধূলিতে তলা লাগে সেইকাৰণে তই এই ঘৰটো চোৱা কৰিবলৈ আহিলি চকুৰ আগতে এজনীটো মৰিলেই তাৰ জ্বালাই শেষ হোৱা নাই এতিয়া মোৰ সন্মুখতে তোক কিবা এটা কৰক তোৰ আৰু কোনো নাই আছিল চম্পা কাঠৰ মিলতে মোৰ লগত একেলগে কাম কৰিছিল গৰ্ভৱতী অৱস্থাতে এদিন তাইক কাঠৰ চেপাত মৰি থাকিল তাইৰ কথা ভাবি মোৰ সদায় দুখ আহে পোৱালিটো হয়তো এতিয়া স্কুললৈও গ'লহেঁতেন ঐ তই আকৌ কিয় কান্দি মৰিছ তোৰ কথা ভাবিহে কান্দিছো তেল মাৰিব আহিছ দৰত দেখুৱাবলৈ আহিছ ঐ ওলা বুলিছো নহয় ওলা বল মই তোক ৰেল ষ্টেচনত থৈ আহোগৈ ৰাতিটো তই মোক শান্তিত থাকিবলৈ দে বল নাযাওঁ মই নাযাওঁ ঐ বল বুলিছো নহয় নাযাওঁ মই ঐ তই দেখোন ৰান্ধনী ঘৰতহে সোমালিগৈ চা তাই খুটাটোত কেনেকৈ খামুচি ধৰিছে ওলা বুলিছো নহয় ওলা তোক আজি চুলিত ধৰি টানি নুলিয়ালে নহ'ব যেন পাইছো নাই ওলাবই লাগিব তই ওলা ৰাম 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 কি বিপদে পালে দেখিছনে বাৰু ঐ পাখৰি তোৰ নামটো কি নাম সুধিছো নাম অনিমা কি অনিমা বেগম অনিমা বেগম বেগম চি ঐ কুলক্ষণী তই মোৰ জাত মাৰিলি মুছলমানৰ ছোৱালী হৈ তই খাচ হিন্দুৰ পাকঘৰ লুটিলি আহি তই মোক জাতি ভস্ত কৰিলি ওলা ইয়াৰ পৰা বেগতে ওলা তোক গটিয়াই উলিয়াই নিদিলে নহ'ব যেন পাইছো ওলা কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম তোক মই আজি কাটি দুচেও কৰিম বাপেকে কাটি পেলা মই মুছলমানৰ ছোৱালী খাচ হিন্দুৰ পাকঘৰত সোমালোহি তই মোক কাটি পেলালে মই সেই বিভৎস বিপদটোৰ পৰা ৰক্ষা কৰিম ঐ কান্দি থাকি আৰু এতিয়া লাভ নাই বুজিছ
আমাৰ ওচৰতে এটা গলি পাৰ হ'লেই এটা মুছলমান পট্টি আছে, তাত তোক মই থৈ আহোঁগৈ, ব'ল। মই নেযাওঁ। উভত গুৰে নেনাচিবিচোন ন, তোৰ ভাল ভাবিহে কৈছোঁ। ভাল বেয়াৰ বিষয়ে ময়ো জানো। মুছলমানৰ ছোৱালী মুছলমানৰ ঘৰত থাকোঁতে কি বেয়াটো হ'ব? মুছলমান হ'লে কি হ'ব? তাত মদ আৰু জুৱাৰ আড্ডা বহে। তই নবহিলেই হ'ল। সেই পট্টিত নাৰীৰ ব্যৱসায় চলে। মই মানুহৰ আশ্ৰয়ত থাকিব বিচাৰোঁ, কোনো মুছলমান, হিন্দু, খ্ৰীষ্টানৰ ওচৰত নহয়, কেৱল মানুহৰ সতে। তেন্তে ক'ত মানুহ পাই তই বিচাৰি নেযাৱ কেলে? মিছা মিছি মোক আমনি দিছ কিয়? তয়েইচোন মানুহ। মানুহ নোহোৱা হ'লে তই মোক উলিয়াই পঠিয়াব নোখোজিলিহেঁতেন। মানুহ? মই মানুহ? মই আৰু এতিয়া মানুহ হৈ থকা নাই। মই এতিয়া ভৃত্য, দাস, মালিকৰ চাকৰ। আমিবোৰ মালিকৰ আঙুলিৰ ইংগিতত চলা মেচিনটোৰ একোটা পাৰ্টছ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি সদায় এটা নিয়মেৰেই চলি থাকোঁ, বুজিছ? মাত্ৰ এই ৰাতিটোৱেই আমাৰ বাবে স্বৰ্গ সুখ। তাত তই বিপদ চপাই নিদিবি, বুজিছ? হেই, ব'ল, তোক থানাতেই থৈ আহোঁ। নেযাওঁ মই সেইখন নৰকত। ঐ, ইয়ালৈ তই স্বৰ্গ বিচাৰি আহিছ? ওলা বুলিছো নহয়, ওলা। নেযাওঁ মই। নেযাওঁ? ঐ, মোৰ হীৰাবোৰ টনটনাই আছে, কিন্তু ফালি পেলাম মই তোৰ পিঠি। ফালি পেলাম মোৰ পিঠি? হয় নেকি? ৰহ তেনেহ'লে, তোক মই আজি চুলিত ধৰিয়েই টানি লৈ থানাত গৈ পুলিচৰ দ্বাৰা তোৰ পিঠি ফলাম। ঐ, কোনোবা আহিছে। কি কৰোঁ এতিয়া? ৰতন, ৰতন। ঐ, ৰছীডাল ডিঙিত লগাবলৈ সাজু হৈ থাক। বৰপৰোতাৰে গা ধুবলৈ সাজু হৈ থাক। ৰতন, হে ঈশ্বৰ, এইবোৰ কিহত ফচালা প্ৰভু? ৰতন, ৰতন। তই এটা কাম কৰ, বুজিছ? আকৌ ৰান্ধনী ঘৰটোতে লুকাই থাক, গৈ যা। কিন্তু ৰান্ধনী ঘৰটো নকওঁ। একো নহয়, যা। জাত পাতৰ নিয়মবোৰ মানুহেই সজা। ৰতন, ৰতন। ৰ'ব দাদা, দুৱাৰখন খুলি দিম। ৰতন, ইমান ৰাতিলৈকে তই শোৱা নাই যে? নাই, এনেই। তই কাৰ সৈতে কথা পাতি আছিলি? মই কাৰো সতেতো পতা নাই। তেনেহ'লে এই জাত পাতৰ কথাবোৰ কাৰ সৈতে পাতি আছে? আপুনি বহকচোন দাদা। জাত পাতৰ কথা মই হৌটো যে দাদা, বেৰত দেখিছেনে? কি জেঠী? হয়, ভোকত জেঠীটোৱে একো জাত পাতৰ বিচাৰ নাই, পোক পৰুৱা সোপাকে খাই ফুৰিছে। এতিয়া সৌ ধুনীয়া পখিলাজনীক খেদি ফুৰিছে। বেৰত এই পৰে এই খেদি আহে, এই পৰে এই খেদি আহে। তাকে বোলো জেঠীটোক কৈছোঁ, ইমান ধুনীয়া পখিলাজনীক খোৱাতকৈ ৰেল ষ্টেচনত মানুহৰ চাপৰত হেজাৰ বিজাৰ মহ মৰিব লাগিছে। সেইবোৰ বিনা কষ্টতে খাব পাৰিবি, ব'ল থৈ আহোঁ। ফোকাটোৰ কেৱল জেঠীটোৱে নহয়, সেই ধুনীয়া পখিলাজনীও। আৰু আমি সকলোৱে ফোকাটোৰ, মাত্ৰ ফোকৰ ধৰণহে বেলেগ বেলেগ। আচ্ছা ৰতন, অলপ আগতে তোৰ এইফালে ছোৱালী এজনী আহিছিল নেকি? তোৰ সেই ধুনীয়া পখিলাজনীৰ দৰে? বাপৰে বাপ, ছোৱালী এই ৰাতিখন মোৰ তালৈ? আপুনি কি কয় দাদা? মোৰ দৰে সাধাৰণ শ্ৰমিক এজনৰ ৰুমলৈ কোন ছোৱালী আহিব? নহয় মানে আহিবওতো পাৰে। তাইও ফোকাটোৰ নেকি দাদা? থত, সেইবোৰ আমি ক'ব নোৱাৰোঁ। তাইক লগ পালেহে গম পালোহেঁতেন। ৰতন, তই এটা কাম কৰ। কওক দাদা। 2টা গিলাচ আৰু 1 জগ পানী লৈ আহ। যা আকৌ। ঠিক আছে। তোৰ কাৰণে চব বন্ধ হৈ গ'ল। সামান্য ছোৱালী এজনীও টানি ধৰি ৰাখিব নোৱাৰিলি। তাই যে হাতখনত কামুৰি দিব মই কেনেকৈ জানো? একদম চিনেমা মতন কৰি দিলে, বুজিছ? আৰে, তাইৰ আলফুলীয়া কামোৰটোও তই সহ্য কৰিব নোৱাৰিলি,
আৰে ভাই মইতো হিন্দী চিনেমাৰ হিৰো নহয় গুলি লাগিলেও বাগৰি নপৰা দাদা এই দুটা গিলাচ আৰু এয়া পানী দে টেবুলখনতে দে ৰতন দিনত বা ৰাতি তোৰ এই ঘৰটোলৈ কোনোবা আহে নেকি নাহে দাদা দুই এটা ফোকাটোৰ জন্তু জানোৱাৰ চিকাৰ বিচাৰি অহাৰ বাদে এই ভঙা পজালৈ আৰু কোন আহিব চিকাৰ মানে এই ধৰক মেকুৰীয়ে নিগনি কুকুৰে ভাত এই কেতিয়াবা যদি বাঘে চিকাৰ বিচাৰি আহে তেতিয়া কি কৰিবি ভাতৰ সতে যুঁজি জীৱন পাৰ কৰা ৰতনৰ এই কাঠৰ কুণ্ডাত থেতেলা হোৱা হাড়কেইডাল চুহিবলৈ ক'ত ইয়ালে বাঘ আহিব দাদা অ' দাদা মঙহাল দেহৰ গোন্ধ পালেহে বাঘ দৌৰি আহিব মঙহাল এজনী গোটাই নল কেলে এই পাকঘৰত কিহৰ শব্দ মেকুৰী নতুবা নিগনি দাদা মই কৈছিলোঁ নহয় ঐ নিগনি পলাবলৈ আৰু সুৰুঙা নেপালি মেকুৰীৰ আগত লুকা ভাকু খেলিবলৈ আহিছ মৰিবি ৰ এতিয়া ঐ পাৰ যদি বেৰৰ ফাকেৰে পলা ঐ হ'ব হ'ব নিগনিক বচাব নালাগে তোৰ চাউল খোৱাতকৈ মেকুৰীয়ে নিগনি খাওক আহ নহয় দাদা মেকুৰীয়ে নিগনি খাওকেই পিছে ঠাইকণ লেতেৰা হ'ব যে তাৰোপৰি দাঁতৰ যিটোহে কচক কচক শব্দ শুনিলেই ঘৃণা আহিব বাৰু বাৰু সেইবোৰ এতিয়া বাদ দে অৰ্জন তই কাইলৈ ৰাতি ফৰেষ্টলৈ যাব লাগিব আমাৰ 3খন ট্ৰাক আৰু 2টা হাতী যাব কাঠ লুট কৰি ৰাতিয়ে আহিব লাগিব কাইলৈ ৰাতি কি হ'ল নহয় মানে আকৌ আগৰ দৰে লকাপত যদি সোমাবলগীয়া হয় সোমালি যেনিবা পিছত কি হ'ল ওলাই নাহিলে জানো শুনিছোঁ চেক গেটত থকা এইবাৰৰ পুলিচ অফিচাৰজন হেনো বৰ সাংঘাতিক একো নহয় যা এইবাৰ আৰু লকাপত সোমাব নালাগে স্বয়ং ফৰেষ্ট মিনিষ্টাৰৰ পুত্ৰ চন্দনৰ কাঠ বুলি কবি চন্দন তই খুৰাক সেই পুলিচ অফিচাৰটোলৈ এটা ফোন কৰিব দিবিচোন যা বেছি খতৰ মতৰ কৰিলে তাক একেদিনাই ট্ৰেন্সফাৰ কৰি লংকা পহুচাই দিম বুলি কবি আৰু আমাৰ লগত ভাল ধৰণে চলিলে তাৰ কান্ধত আৰু এটা ষ্টাৰ যোগ কৰি দিম বুলি কবি বিজয় কৈ যা এতিয়া সময় কিমান হৈছে ৰাতি প্ৰায় 11 এই ছোৱালীজনী বিচাৰিব লাগিছিল এই ৰাতি তাইক ক'ত বিচাৰি পাবি চুপ এই ৰাতিয়েই তাইক বিচাৰি উলিয়াব লাগিব তোৰ কাৰণে এটা সোণালী ৰাতি জ্বলি জ্বলি শেষ হৈ গ'ল এটা সোণালী সুযোগ এটা দগবগীয়া দেহত দুকুল টকা যৌৱন আন্ধাৰতো তীৰ বীৰ চকু প্ৰতিটো মুহূৰ্তই তাইৰ দেহৰ প্ৰতিটো অংগই যেন কাৰোবাৰ পৰশ বিচাৰিছে যৌৱনে যেন কাৰোবাৰ সংগ বিচাৰিছে তই চব বন্ধ কৰি দিলি ঐ ৰতন যা সাধুপুৰক বোলাব নালাগে ভিতৰৰ পৰা লৈ আজা শুনিছনে নাই যা লাজ ভয় কৰিব নালাগে একেলগে খুব মজা আহিব নহয় মানে কথাটো বেয়া হ'ব নেকি পাপ হ'ব নেকি পাপ একো পাপ নহয় যা মই ভুল কৰা হ'ব নেকি একো ভুল নহয় যা অকলে সংসাৰ কৰিব নালাগে এই চিজটো সংগী কৰি ল সুখ বিচাৰি পাবি যা কিন্তু মইতো তেনেকৈ ভবা নাই ভাব আমাৰ লগতে তয়ো উপভোগ কৰ আমিও কৰোঁ তাৰপিছত দেখিবি এদিন দুদিনকৈ তোৰ জীৱনৰ লগৰী হৈ গৈছে ঈশ্বৰসকল লাগিলে মোক মাৰিয়েই পেলাওক তথাপিতো এনেধৰণৰ কাম কৰিবলৈ নক'ব প্ৰভু ঈশ্বৰসকল মই বাৰু এতিয়া কোনহতে উলিয়াই আনো সামান্য গিলাচ এটাও নাই নে তোৰ নমৰো নহয় গিলাচ এই দুটাই আছিল আৰু কি আছে আৰু বাতি যা বাতিয়ে লৈ নানিলে নহয়নে বাৰু বেছি বক কৰি নাথাকিবি মূৰটো গৰম হৈ যায় এই পিঁয়াজ আছেনে নাই পিঁয়াজ আছে দাদা চাওঁ এই পিঁয়াজ এটা আৰু কটাৰী এখন পাকঘৰৰ পৰা লৈ আজা হ'ব বাৰু ঐ মৰিব ইয়াত আহিছিলি নহয় এতিয়া মৰ দেখিছনে এতিয়া কি বিপদখন হ'ল
মই সিহঁতক চিনিব পাৰিছোঁ। সেই দুজনেই আছিল। হয় নেকি? ইহঁত মোৰ মালিক। ৰতন ৰতন হোৱাই নাই দে তোৰ লৈ আহ। গৈছোঁ দাদা। এই বিজয়, ইয়াক অলপ কাঢ়াকে দি দে। মাটিটো দে ল আকৌ। ইছ ৰাম, আপোনালোক ইমান ডাঙৰ মানুহৰ সতে, তাৰ উপৰি মোৰ যে অভ্যাসেই নাই। সেই এইখিনি সময়ত সৰু ডাঙৰ নাই, ল। নহয় মানে কি বা হয়? একো নহয়, পি দে ৰতন, তোৰ কাঠডঙা দেশৰ বিষ কটা যাব। নহয়, মোৰ দেখোন কিবা ভয় ভয় লাগিছে। এই বুৰ্বক, খাই দেচোন, তোৰ সাহস বাঢ়িব। মদ খালে মানুহৰ লাজ ভয় শংকা একো নোহোৱা হয়। তেতিয়া চব কাম কৰিব পাৰিবি। সেই ছোৱালী জোকাব পাৰিবি, বেয়া কাম কৰিব পাৰিবি। দুনিয়াত আহিলে সকলোৰে জুতি চাব লাগে। দিদে মুখত দিদে গোটেইখিনি। কি ৰে ৰতন, প্ৰথম দিনা এনেকুৱা হ'বই বুজিছ, পাছত চব ঠিক হৈ যাব। এই চিজটো খুন কৰাৰ পৰা বলাৎকাৰ কৰালৈকে, ৰাজনীতি কৰাৰ পৰা দুৰ্নীতি কৰালৈকে, প্ৰেম কৰাৰ পৰা প্ৰেম বিচ্ছেদলৈকে, আৰু সুখৰ পৰা দুখলৈ সকলো মানুহৰ বৰ প্ৰয়োজনীয় চিজ বুজিছ। এই বিজয়, এই ছোৱালীজনীৰ নামটো সুধিছিলি? নাই। ঘৰ ক'ত জান? নাজানো। আৰে বাবা পাহৰি জানা ইয়াৰ। এই চুপ, পাপা মিনিষ্টাৰ হোৱাৰে পৰা বহুত ছোৱালী আহিল, বহুত গ'ল, কিন্তু এই চেহেৰা, এই যৌৱন ক'তো দেখা নাই বুজিছ। আৰু পাপ নকৰিবি বুজিছ। 100 গৰু মাৰিলে বাঘৰো মৰণ হয়। আচলতে সকলো নাৰীৰেই যৌৱন চেহেৰা আদি একেই, মাত্ৰ কোনোবা ধনী ঘৰৰ কোনোবা দুখীয়া ঘৰৰ। কিন্তু তাইক নিৰ্জন পৰিৱেশত আন্ধাৰ ৰাতি পাই তোৰ সহজাত প্ৰবৃত্তিটো প্ৰকট হৈ উঠিছে, সেইবাবে তাইক তই বহুত কিবা বুলি ভাবিছ। তই তাইক বিয়া কৰাব পাৰিবি? বিয়া? মানুহৰ যৌৱনটো কেৱল বিয়াৰ বাবে বুলি কিয় ধৰি ল'লি যে বিয়া কৰালেহে তাই মোৰ লগত কটাব পাৰিব? নাই ভাবা, কিন্তু সকলোৰেতো ইচ্ছা অনিচ্ছা বোলা কথা এটা আছে। সেই কিহৰ ইচ্ছা অনিচ্ছা? নাৰীক চিনিবলৈ মোৰ আৰু বাকী নাই। এই মুহূৰ্তত মই মিনিষ্টাৰৰ ল'ৰা বুলি জানিলে তাই দৌৰি গাড়ীত উঠিলেহেঁতেন। সিহঁতে ডাঙৰ মানুহৰ ল'ৰাক বৰ ভয় কৰে, আৰু আমি হাতত ধৰোঁতে তাই বুজি পাই গৈছে আমাৰ মতলবটো কি। কি হ'ল ৰতন, কি ভাবিছ? তাইৰ কথা মানে? বেচেৰিয়ে এই ৰাতিখন অকলশৰে ঠাণ্ডাত। তই কেনেকৈ জানিলি? এই ৰাতিখন আৰু ক'ত ভাল মানুহডাল পাব? আমি কি বেয়া মানুহ নেকি? ইছ ৰাম, কি কয় দাদা? আপোনালোক বেয়া মানুহ হ'লে তাইক জানো গাড়ীত তুলি লৈ যাব বিচাৰে? তাই আপোনালোকক নাজানিহে দৌৰি আহি ইয়াতে মানে ওচৰে পাজৰে ক'ৰবাত লুকাই থাকিল। ঠিক আছে, এতিয়াও আমি তাইক বিচাৰি উলিয়ামই। বিজয়, বল বল। দাদা, এইফালেহে আহিছে দেখোন, দুৱাৰ সেইফালেহে আছে। ল সেই চাকনাখিনি ল। বল 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 ৰতন, বল দুৱাৰখন দি থবি তই, বল। তোৰ নামটো কি? এতিয়া আৰু সিহঁত নাই, ওলাই আহ। নাকত ধৰিছ দেখোন। এইবোৰ সিহঁতে খাইছে, মই আঁতৰাই দিওঁ ৰ। কি নাম তোৰ? অনিমা। দিনত কিবা খাইছিলি নে নাই? দুপৰীয়া ৰুটি খাইছোঁ। ৰাতিটো চলি যাবনে নাই? চৰুত কিন্তু একো নাই। দিনটোৰ হাজিৰা পইচা কেইটালৈ এমুঠি কিনি আনি ৰান্ধি খাই পৰি থাকোঁ, ৰাতিপুৱাই আকৌ ওলাই যাওঁ।
দিনৰ সাজ বাহিৰতেই খাম। হ'ব দে, মোৰ ভোক নাই। এই ৰাতিখন কথাবোৰ বহু দূৰলৈ যায়, লাহে লাহে ক'ব নোৱাৰোনে? আচলতে কি জান, মেচিনৰ শব্দৰ মাজত কথা কওঁতে কওঁতে কথাবোৰ কিবা ডাঙৰ হৈ গ'ল। এতিয়া আৰু সৰুকৈ ক'বই নোৱাৰা হ'লো। সিহঁতৰ আগত কথাবোৰচোন বৰ সৰু সৰুকৈ কৈছিলি। এৰা, সিহঁতবোৰৰ সন্মুখত আমাৰ কথাবোৰ এনেই সৰু হৈ যায়, কাৰণ সিহঁত আমাৰ মালিক, প্ৰভু, আৰু আমি সিহঁতৰ ভৃত্য দাস। আমাৰ মাজত ভাঙিব নোৱাৰা এখন প্ৰকাণ্ড প্ৰাচীৰ। হেই, তোৰ নামটো কি আছিল? কেইবাৰ ক'ব লাগে? অনিমা। অনিমা? মোৰ চম্পাও তোৰ দৰে আছিল, বুজিছ। ভোক লাগি আছে নি? দিনত কিবা খাইছিলি নে নাই? কৈছোৱেই দেখোন ভোক নাই বুলি। হয় নি? ছে, কথাবোৰ কিবা ভাল লাগি যায়। কিয়? ক'ব নোৱাৰো। হে অনিমা, ঘৰৰ ভেটিটো মাজে মাজে কঁপি উঠা নাইনে? মই বুজিছো। কি? তই মদ খালি। মইতো খাবই খোজা নাছিলো, সিহঁতেহে। তই নিগিলিলে সিহঁতে খুৱাব পাৰে জানো? সেই কুকুৰটোৱে মোক হেঁচি ধৰি জোৰ কৰি মুখত ঢালি দিলে কাৰণেহে। সিহঁত মোৰ অন্নদাতা, সেইকাৰণে যিহকে ইচ্ছা তাকে কৰিব পাৰে। নিচিঞৰিবি। হ'লেও তই মদ খাব নালাগিছিল। এতিয়া আৰু তোৰ ওপৰত মোৰ বিশ্বাস নাই। মই গুচি যাম। এই ৰাতিখন কলৈ? ক'ব নোৱাৰো। মদ খোৱা মানুহক মোৰ বৰ ভয় লাগে। অনিমা, মদ খালেও মইতো ময়ে হৈ আছো। তাৰোপৰি এই মুহূৰ্তত এনে এটা পৰিস্থিতিত মোক এনেকৈ তই এৰি থৈ যাবি? মোৰ যদি কিবা এটা হৈ যায়, তেনেহ'লে মুখত পানী এটুপি দিবলৈকো কোনো নাথাকিব। এই দেখিছনে? মোৰতো আকৌ আচন্দাই কৰিছে জানো। ভয়ো লাগিছে। লাগক, তই মৰি থাকিলেও মই বেয়া নাপাওঁ। সঁচাকৈয়ে কৈছনে? তই মোক তেনেকৈ ক'ব পাৰিলি? সেই হিংস্ৰ পশুকেইটাৰ কবলৰ পৰা মই তোক বচোৱা নাছিলো নে? হেই, নেকান্দিবি। আপোন মানুহৰ কাজিয়া লাগেও, সোনকালে ভাগেও। মোৰ চম্পাৰ লগতো একেদৰেই লাগিছিল। মই তোক বেয়া পোৱা নাই নহয়। বাকী মিল নহ'লেও এটা কথাত কিন্তু আমাৰ খুব মিল আছে, বুজিছ। আমি দুয়ো কাৰখানাৰেই শ্ৰমিক, সৰু মানুহ। সেইবাবে আমাৰ অন্তৰবোৰো একে, বুজিছ। আমাৰ অন্তৰবোৰো একে। ৰাতি বহুত হ'ল। দিনটোৰ ভাগৰবোৰ ক'ত থলি? নোহোৱা জানো? ৰহ, ভয় কৰিব নালাগে। মই এইখিনিতে মাটিতে শুম। তই বিচনাত শুবি। তোৰ কাপোৰখন মোক দে, তই ৰাগখন উৰিবি। যা, যা আকৌ। লেম্পটো নুমুৱাই দিওঁ? নেলাগে, ভয় লাগে। এন্ধাৰত? নহয়। ৰাতিটো? নহয়। তেনেহ'লে সকলোকে। তেল শেষ হৈ গ'লে? তেতিয়া নিশ্চয় ৰাতি পুৱাব।
ঐ এই ৰাতিখন কোন আহিছ কাটি দুচাও কৰি পেলাম তই দুৱাৰ খোল এই দাদা নাই মই নুখোলো দুৱাৰ খোল বুলি কৈছো দুৱাৰ খোল এই ৰাতিখন আকৌ আপোনালোক কিয় আহিছে দুৱাৰ খোল দুৱাৰ খোল নহ'লে ভাঙি পেলাম দুৱাৰ দুৱাৰ ভাঙি পেলাম এতিয়া চালা ননচেন্স অলপ আগতে তই কিয় মিছা মাতিছ হেই ছোৱালীজনী তই ক'ত লুকুৱাই ৰাখিছ তই কাৰ আগত মিছা মাতিছিলি হা হেই ইমান দিনে তই কাৰ দয়াত চলি আছিলি আপোনালোক মোৰ মালিক আপোনালোকৰ বিৰুদ্ধে কিবা এটা কৰাৰ সাহস মোৰ নাই কিন্তু এটা ডাঙৰ অন্যায়ক বাধা দিবৰ বাবে মই মিছা মাতিছিলোঁ এতিয়া পিছে কি কৰিবি তই ক'ব নোৱাৰোঁ হয়তো বাধা দিবলৈ মই চেষ্টা কৰিম ঐ ছোৱালীজনীৰ লগত তোৰ সম্পৰ্ক কি একো নাই এই মুহূৰ্তৰ চিনাকি তেনেহ'লে তোৰ ইমান দৰত কিয় হা কাৰণ তাই মোৰ আশ্ৰিতা তোক যদি কামৰ পৰা ছাটাই কৰি দিওঁ সেয়াটো সম্পূৰ্ণ কাৰখানাৰ বিষয় দাদা ছোৱালী এজনীক পাই তই বহুত জনা হৈ গলি নহয় মোক ভাগি দিম বুজিছ চন্দন যাওক ছোৱালীজনীক ভিতৰৰ পৰা উলিয়াই আন নাই নোৱাৰে বৰ্তমান এই ঘৰৰ মালিক মই ইয়াত মোৰ ইচ্ছামতে চলিব খাই পাত ফলা এই এজনী ছোৱালীৰ ঘৰত তই আমাক মালিক বুলি পাহৰি গলি তোক আমি মাৰি পেলাব পাৰোঁ জাননে মাৰিয়েই পেলাওক দাদা তথাপি ছোৱালীজনীৰ ইজ্জত অক্ষুণ্ণ ৰাখক আপোনালোক পখুৰ হাৰি লৈ আগ নাবাঢ়িব চন্দন যা তাইক ভিতৰৰ পৰা উলিয়াই আন মাৰক মোকে মাৰক ছোৱালী ৰান্ধনী ঘৰত লুকাব আহিছ হা বল কিয় চিঞৰিছ নাই এটা বৰ ভয়ানক সপোন দেখিছিলোঁ কি সপোন মানুহৰ সপোন ডাঙৰ মানুহৰ সৰু মানুহৰ তোৰ মোৰ সিহঁতৰ মানুহবোৰ যেন লাহে লাহে পশু হৈ যাব ধৰিছে ভোকত লোভত সিহঁতৰ মুখেৰে যেন হৰাই লেলাৱতী ববলৈ ধৰিছে তাৰপিছত এইবোৰেই আৰু অলপ পানী খাব লাগিব এতিয়া শুই থাক সপোনেই বুজিছ ভয় খাবলগীয়া একো নাই তই মোৰ ওচৰলৈ কিয় উঠি আহিছ বিচনালৈ তই কিয় আহিলি এনেকৈ যদি হয় মোৰ ৰাতিপুৱালৈ মোক দেখা নাপাবি মই চিপচৰিলৈ মৰি থাকিম অমংগলীয়া কথাবোৰনো কিয় কৈছ মাটিত ঠাণ্ডা কাৰণেহে উঠি আহিছো মিছাতে ভুল ভাবিছ নাই নোৱাৰ তই ইয়াত শুব নোৱাৰ তহঁত পুৰুষবোৰক বিশ্বাস কৰিবলৈ বৰ টান একো নহয় মোৰ শৰীৰটো চুইছাচোন চেঁচা হৈ গৈছে বেছি সময় তাত শুব লাগিলে বৰফ হৈ মৰি থাকিম মই অমানো নহয় মোক নুবুজিলি নহয় সতৰো হালিব আহিছে ঠিক আছে তই শান্তিত থাক যদি ঠাণ্ডাত নমৰো তেনেহ'লে পুৱা লগ পাবি
মই বাৰু মাটিৰ এই বস্তাখনতেই শুই থাকিম যা বিচনাত শুই থাক অনিমা কি হ'ল কান্দিছ যে ঠাণ্ডা পালি নেকি ঐ কাপোৰখন লাগিব ভোক লাগিছে ঐ তই মোৰ ওচৰলৈ আহিলি কিয় বল বিচনাতে শুবি বৰ কষ্ট পাইছ তই নাই এদিনহে হ'ব পাৰিম বিচনাখন বৰ ডাঙৰ মোৰ ওচৰতে শুব পাৰিবি তোৰ যদি অসুবিধা হয় নহয় তোৰ যদি ভয় লাগে নেলাগে মই মদ খাইছো এই নেকান্দিবি সৰুতে আইতাৰ পথাৰ হেন বহল হেতেলিখনত বহি চাকিৰ ধিমিক ধামাক পোহৰত কুঁহিপাত আওৰাইছিল কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাত কুমলীয়া আমাৰ হাতত আইতাই পিছফালে বহি বিচনীৰে বাহ দিছিল কেতিয়াবা আইতাই টোপনি আনিবলৈ কাণ খোৱাৰ সাধু শুনাইছিল কুচি মুচি আইতাৰ বুকুত মূৰটো গুজি দিছিল কিন্তু এতিয়া এই কুঁহিপাতো নাই কাণ খোৱাৰ সাধু নাই পথাৰ হেন বহল হেতেলিও নাই আইতাও নাই বল মানুহবোৰ শিক্ষিত হ'ল কিন্তু মানুহ নহল সমাজখনত বেমাৰ লাগিল থম ধৰি নুঠিল বুজিছ মানুহৰ জিভাবোৰ বাঢ়ি গ'ল লগে লগে ভোকবোৰ বৰ বেছি হ'ল বৰ বেছি হ'ল ৰতন আদুৱাৰ কল অনিমা সিহঁত হয়তো আকৌ আহিছে ৰতন তই ভয় নকৰিবি আমাৰ দৰে সৰু সৰু মানুহবোৰ আকৌ জাগি উঠিছে মানুহৰ মাজত মানৱতা এতিয়াও শেষ হৈ যোৱা নাই বুজিছ ভয় নকৰিবি আমাৰ এই সৰু সৰু মানুহবোৰ জাগি উঠিব এদিন সকলো জাগি উঠিব দুৱাৰ খোল বুলি কৈছ দুৱাৰ খোল ভোক জয়ন্ত শইকীয়া ৰচিত নাটখনি শুনিলে চিপাঝাৰৰ মূৰ্ছনা কলাকেন্দ্ৰৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰতন জয়ন্ত শইকীয়া অনিমা বনলতা দেৱী বিজয় কংকন কুমাৰ ভূঞা আৰু চন্দনৰ চৰিত্ৰত অভিনয় কৰিলে দিশান্ত নাথে ধনজিৎ বড়োৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে নাট মহোৎসৱৰ কাইলৈৰ নাট অজয় কুমাৰ বৰাৰ ৰংফাৰপি ৰংবে নাটখনি পৰিৱেশন কৰিব সোণাপুৰৰ ডেংৰালী ক্ৰিয়েটৰ্ছ হাবৰ শিল্পীসকলে কাইলৈ নিশা 9:30 বজাত